ডিউটিৰ পৰা বাহিৰে বাহিৰে আজি আহিলোঁ মাৰ ঘৰলৈ বুলি আৰু ধুনীয়াকৈ ভাত পানী খাই ওলাইছোঁ এতিয়া ঘৰলৈ যাবলৈ বুলি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। যদি আজি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেন্তে ৱেলকাম টু মাই চেনেল, আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় নতুবা আগতেও মোৰ ভিডিঅ' চাইছে তেন্তে ৱেলকাম বেক টু মাই চেনেল। যিটো দিনৰ কাৰণে আমি সকলোৱে খুব হেঁপাহেৰে ৰৈ থাকোঁ, বছৰ দিন ধৰি সকলোৱে অপেক্ষা কৰি থাকোঁ দুৰ্গা পূজালৈ, আৰু পূজা অৱশেষত আমাৰ সন্মুখত আহি পালে। আজি হৈছে ষষ্ঠী পূজা, যাক নেকি আমি বেলবৰণ বুলি কওঁ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও এইবাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন কাৰো বিশেষ এটা ভাল নহয়, তথাপিও বছৰৰ পূজাটিত মানে আমি সকলোৱে খুব হেঁপাহেৰে বাট চাই ৰওঁ মাৰ চৰণত মানে আশীষ ল'বলৈ বুলি। আৰু আজি হৈছে ষষ্ঠী পূজা। অকণমান সন্ধিয়াৰ পৰতো যাবলৈ ওলাইছোঁ। ক'ত যাম, কিহৰ কাৰণেনো ইমান এনেকৈ ওলাইছোঁ, সকলো কথাই গম পাব। খুব ধুনীয়াকৈ মানে আজি ব্লগটো আৰম্ভ কৰিছোঁ, ঘৰৰ পৰাই একদম আৰম্ভ কৰিছোঁ। সকলোখিনি আপোনালোকক খুব সুন্দৰকৈ দেখুৱাম। আশা কৰিছোঁ আপোনালোক সকলোৱে খুব মৰম দিব আৰু ভিডিঅ'টো শেষলৈকে কোনো স্কিপ নকৰাকৈ চাব। আৰু এই পৰিৱেশটো দেখি আপোনালোকে কোনোবা কনফিউজে হৈছে চাগে ন, যে আজি পূজাৰ আৰম্ভণিৰ দিনাই, ষষ্ঠী পূজাৰ দিনাই ক'তনো মই এনেকৈ পূজা চাবলৈ আহিছোঁ। আচলতে মানে পূজা চাবলৈ নহয়, কেৱল আজি প্ৰথমবাৰৰ বাবে মই নিজে মানুহজনে কৰা অভিনয় এনেকৈ চাবলৈ আহিছোঁ। সদায় কেৱল ভিডিঅ'তহে দেখি থাকোঁ, আজি নিজে এনেদৰে চাবলৈ আহিছোঁ। কিমান বেছি ভাল লগা মুহূৰ্ত সেইটো মই মানে ভাষাৰে আজি প্ৰকাশ কৰিব নোৱাৰিম হয়তো, যে নিজে এনেদৰে চাবলৈ আহিছোঁ। আমাৰ নিজৰ মানুহজন হওক বা নিজৰ আপোনবোৰৰ এনেকুৱা কাৰ্যকলাপবোৰ চাবলৈ নিজে আহিব পাৰিলে তাতকৈ বেছি সুখ লগা কথা হয়তো একোৱেই হ'ব নোৱাৰে। ধুনীয়াকৈ আহি আছোঁ আৰু পূজা মণ্ডপ সোমালোঁ আমি। অকণমান পিছতে মানে আৰম্ভ হ'ব নাটক, আৰু ধুনীয়াকৈ গোটেই পৰিৱেশটো অকণমান দেখাম আপোনালোককো দেই। পূজা মণ্ডপটো ধুনীয়াকৈ, গোটেই পৰিৱেশটো আৰু ধুনীয়াকৈ দেখাম। যিহেতু অকণমান সময় আছে, মানে আৰম্ভ হ'বই আৰু অলপ পিছত, সেইকাৰণে ভাবিলোঁ এপাক বোলো ঘূৰি ফুৰি লওঁ, পূজা থলীতে অকণমান চাই লওঁ, আৰু ময়ো চাওঁ, লগতে আপোনালোককো দেখুৱাওঁ। বাকী আপোনালোকে কোনে ক'ত কেনেকৈ পূজাত চাইছে বা কাৰ ফালেনো কেনেকুৱা কি দেখাব দেই, ক'ব, জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চাই মেলি মৰম দিব। এয়া আমি তিনিওটা ধুনীয়াকৈ আহি আছোঁ, লগতে এয়া হাঁহি মই একদম পূৰা ব্লগ বনাই আছোঁ। আৰু কিন্তু মানে বেকগ্ৰাউণ্ডত মানে মিউজিক লাগি থকাৰ কাৰণে মই ভইচ অভাৰে দিব লগা হৈছে। আৰু ধুনীয়াকৈ পূজা মণ্ডপৰ ভিতৰলৈ, তাতকৈ মানে ভাল লগা কথাটো কি জানেনে, সঁচাকৈ মানে কি বুলি যে ক'ম, এইবোৰ একদম ভাল লগা কথাটো, পূজা মণ্ডপত আহিলোঁ, সোমায়ে মানে প্ৰসাদ খাবলৈ পালোঁ। একদম মানে কি যে সময়খিনি মিলাইছে, সোমাই মানে প্ৰসাদ পাই গ'লোঁ আমি, আৰু ধুনীয়াকৈ মাৰ দৰ্শন হ'লোঁ আৰু সেৱা ল'লোঁ। খুব ধুনীয়া আচলতে এই মুহূৰ্তখিনি। এনেও মঠ মন্দিৰ য'তেই নহওক, তাত আৰু মাৰ চৰণত এনেকৈ মানে খুব ভাল লগা এটা মানে মুহূৰ্ত। পূজা মণ্ডপৰ পৰা ওলাই আহি এইবাৰ আহিলোঁ মীনা বজাৰৰ ফালে, আৰু ইয়াতে মীনা বজাৰ খুব ডাঙৰকৈ হয়। ভাবিলোঁ বোলো কি আহিছে কি অহা নাই, এবাৰ ধুনীয়াকৈ বোলো মীনা বজাৰখনক ঘূৰি লওঁ। আৰু ষষ্ঠী পূজাৰ কাৰণে মানুহৰ সমাগম যিহেতু কম, চেৰিটিবোৰ বন্ধ হৈ আছে কালিৰ পৰা, আৰু ননষ্টপ এইবোৰ মানে চলিয়ে থাকিব। আৰু ধুনীয়াকৈ বোলো মীনা বজাৰখন অকণমান ফুৰোঁ, কি আছে নাই। এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, আজিৰ নাটকখন থকা বুলি যে ক'লোঁ, নাটকখনৰ নামটো কৈ দিছোঁ আপোনালোকক, শ্ৰীকৃষ্ণ এতিয়াও আছে। নাটকখনৰ নাম হৈছে শ্ৰীকৃষ্ণ এতিয়াও আছে। অকণমান আপোনালোকক মই ক্লিপবোৰ দেখুৱাম, কিন্তু সম্পূৰ্ণ নাটকখনটো দেখাব পৰা সম্ভৱ নহয়, সেইকাৰণে অকণমান মানে মানুহজনৰে অকণমান ক্লিপ আপোনালোকক দেখাম, আৰু কেনেকুৱা পায় জনাবলৈ একেবাৰে নাপাহৰিব। আৰু সকলোৱে তেতিয়াহ'লে আজিৰ নাটকখন অকণমান চাই লওঁ বলক।
বাহিৰত বহুত হুলস্থুল হৈ আছে তুমি দুৱাৰ খিৰিকীবোৰ বন্ধ কৰি দিয়া নালাগে Right. Honari Huto. Super duper bumper offer soldier. Eta Bhagavan logo. Anata Bhagavan. Apnar Hokalo Homosa Milito 2 months old. Apnar si Homosa. Remor. Toka Moisar. Sorkari Sakori. Social media. Fire war of food. Wari bokhi karo. Tom I tom apnar সকলো সমস্যাই free এটা ভগবান দিলে দুটা ভগবান জানো একেবাৰে টাটা ভগবান আজি বেপাৰ খুব পাইব তালা এটা কাস্টমাৰ দেখা দিছিলে কাস্টমাৰ বা আকৌ নাথাকে তই আৰম্ভ কৰ জীবন মানে ঝামেলা আৰু ঝামেলাৰ লগত মোকাবিলা কৰাই জীৱন যদি জীৱন মাত্ৰ এবাৰ পলাবলৈ আৰম্ভ কৰিছ নহয় বাছ গোটেই জীৱন পলায়েই থাকিব লাগিব ভগৱানৰ নাম লৈ মানুহক তাকে মোক ভাবিছ বুজাই দিবাছো মই আমি তাৰ মূল কথাষাৰ পাতি শুনিলো তোৰ ৰূপ চাপিলে গাখি দিব বয়স আৰু তই আহ মোক ঠগিব গৈ চাহাব আমি তাকে ঠগা নাই মেহনত কৰি থাকি চাহাব আপুনি ইমান উদ্বিগ্ন হ'বচোন আপোনাৰ প্ৰব্লেমটো কি আছে কওকচোন সেইটো আকৌ সুধিব লাগে এইটো কি ভগৱান দিলাহে আপুনি কৈছিলে নিদিততে সকলো কাম হৈ যাব বুলি এতিয়া সম্পূৰ্ণ ৭২ ঘণ্টা হ'ল একো কামেই কৰা নাই কিবা ডুপ্লিকেট ভগৱান নেকি ঈশ্বৰ কেতিয়াও ডুপ্লিকেট নাথাকে ঈশ্বৰ কিমানক বিকিলো তাৰ হিচাপ নাই অনলাইনত ডিমাণ্ডৰ উপৰি ডিমাণ্ড এতিয়া মোৰ কাম কিয় হোৱা নাই সিদিনাটো মোৰ পৰা সম্পূৰ্ণ ১০,০০০ টকা লৈছিলি যদি মোৰ কাম নহয় মই কিন্তু মিডিয়া আনো মিডিয়া আনো এৰা তেতিয়া আপোনাক মানুহে গম পাব পুৱাৰী পাগল বুলি এই বয়সত আপোনাক আনৰ মাইকি ফিটিং কৰি দিব লাগে লাজ নালাগে আপোনাৰ সেইকাৰণে অলপ ধৈৰ্য ধৰিব লাগে ধৰিম প্ৰভু ঈশ্বৰ মুঠতে মোক সেই বোৱাৰীগৰাকী লাগে ফেচবুকত দেখি
মোৰ হিয়া একদম বলিয়া হৈ গৈছে ওৰে ৰাতি মোবাইল টিপি টিপি আনৰ মাইকিক লাইক কমেন্ট কৰিব পাৰ কিন্তু ফাইনেল কামটো মানে ফিটিং কৰা কামটো মই কৰিব লাগিব দেচোন চাওঁ ভগৱানটো দে আৰু ঠিক ভগৱানটো ভালকৈ চেক কৰি দিবি হা ভাল কৈছা নহলে পিঠি চিধা কৰি দে কি কৰিবি ইমান হাল্লা কৰি থাকিলে তোক সেই বোৱাৰীগৰাকীক নিদিও তাইৰ বাবে কিমান ল'ৰাৰ ডিমাণ্ড বাঢ়ি আছে আমিহে জানো তোৰ লগত আজিৰ পৰা আমাৰ এগ্ৰিমেণ্ট তাই নহলে মই চিপচৰি ল'ব লাগিব পুৰা প্ৰেমী আনৰ তিৰতাৰ বাবে চিপচৰি ল'ব পাৰ নিজৰ গৰাকী মৰম কৰিব নোৱাৰ ভগৱানৰ ভগৱানৰো ভেলিডিটি পিছত থাকে কি ভগৱান আপোনাক বোৱাৰীগৰাকী পকীকৰণ কৰি দিব লাগিব নে নালাগে নহলে চুপচাপ থাকক নে আনক দিম ভগৱানৰ বেটাৰী ডাউন সেইবাবে ভালদৰে কাম কৰা নাই ভগৱানৰো বেটাৰী ডাউন হয় এতিয়া শুনিলে আনৰ তিৰতা ফিটিং কৰা কিমান কঠিন আৰু ঠিক ভাল কোম্পানীৰ ভাল বেটাৰী এটা লগাই দে বেটাৰী লগাই দিম প্ৰভু এয়া কি দিন কাল আহিল ভগৱানতো কোম্পানীয়ে চলাই আজিকালি কোম্পানীয়ে সকলোকে চলায় স্কুল কলেজ হস্পিটাল মন্ত্ৰী বিধায়ক চৰকাৰ আদি সকলোকে কোম্পানীয়ে চলায় প্ৰভু আৰু ঠিক ভগৱানটো ভালকৈ চাৰ্ভিচিঙো কৰি দিবি তোমাকো চাৰ্ভিচিং লগা হ'ল তুমিয়ে কোম্পানী তলত আৰু বা মোৰ কি হয়